শিৱসাগৰত ৰাষ্ট্ৰীয় খেলুৱৈ জিমি দাসৰ আত্মহত্যা। শিৱসাগৰ দিচাংমুখ ৰংচাই নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা। বিষাক্ত দ্ৰব্য খাই আত্মহত্যা কৰিছে ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ গৰাকীয়ে। নিশা পয়জন খোৱাৰ পিছত AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয় জিমি দাসৰ। প্ৰেমজনিত কাৰণতে আত্মহত্যাৰ অভিযোগ পিতৃ-মাতৃৰ। জিমি দাস মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়ে সেইটো সময়ত, কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনচন দিছে সেইটো আমি নাজানো। কিন্তু কালি তাই ঢাঁচকে ৰাস্তাতে পৰিলে, 4:30মান বাজিলে সন্ধিয়া। তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে। তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে। তেতিয়া মাক দৌৰিলে, মই দৌৰিলোঁ, প্ৰায় ওচৰৰ মানুহ দৌৰিছে। কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মায়ে ল'ৰাটোৰ কাৰণে মই মৰিছোঁ, কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ। আৰু 3টা নাম্বাৰ আছে, এখন বগা কাগজ, এটা ৰঙা কলমে লিখি থৈ গৈছে। আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক, আৰু নহ'লে গাড়ী নহ'লে মই স্কুটিত লৈ যাম, মোক বচোৱা, আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ। কিন্তু জয়সাগৰ মেডিকেললৈ নিলে, মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল। কিন্তু অবিনাশ দাস হস্পিটেলত নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে। কি হ'ল গোটেই ঘটনাটো, কি বুলি ভাবে আপোনালোকে? ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা। কি অন্তত ছোৱালীজনী কিবা এটা টেনচন দিছে, দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে। তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা, তাৰ ল'ৰা এটা ছোৱালী এজনী আছে। সিটো এটা বিবাহিত ল'ৰা, সিটো এজনী গাভৰু ছোৱালী, এজনী পঢ়ি থকা ছোৱালী। এনেকে ধ্বংস কৰিবতো নালাগিছিলে, কিন্তু একমাত্ৰ এজনী ছোৱালী, এটা ল'ৰা ৰামদাসৰ। এনেকে ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলো। কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলো, যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকে আমি পাম বুলি, বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই, কিবা পোৱা নাই, আমি এইখিনি ভবাই নাছিলো। জিমি দাসৰতো ভাল খেলুৱৈ এজনী ছোৱালী, ভালকে খেলিছিলে। আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে। কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা, সি বিয়া নপতাৰ কাৰণে ছোৱালীজনীয়ে নিজেই মৃত্যু মুখত পৰিছে। আৰু পৰা মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে। আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব। প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব লাগিব। যদি ইয়াৰ বিচাৰ নহয়, আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব। উল্লেখ্য যে গত বৰ্ষত বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাক লৈ চৰ্চালৈ আহিছিল জিমি দাস। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।